মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি প্ৰথম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিত থকা লেসন নম্বৰ হৈছে 1 আৰু লেসনখনৰ নাম হৈছে আৱাৰ বিউটিফুল ৱৰ্ল্ড। মানে আৱাৰ মানে হৈছে আমাৰ, বিউটিফুল মানে হৈছে ধুনীয়া, ৱৰ্ল্ড মানে হৈছে পৃথিৱী, মানে আমাৰ ধুনীয়া পৃথিৱী। এই পাঠটো আমি আজি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু মনোযোগৰে চাবা। নাম্বাৰ 1 কি কৈছে? পিকচাৰ ৰিডিং। তোমালোকে কিতাপত এখন ধুনীয়া ছবি দি আছে, এই ছবিখন তোমালোকে চাবা আৰু ছবিখনত থকা বস্তুবোৰৰ নামবোৰ ইংৰাজীত জানিবলৈ চেষ্টা কৰিবা। তাৰপিছত কি কৈছে? লেটছ টক, আহা আমি কথা পাতো। তোমালোকে উত্তৰ দিবা। নাম্বাৰ 1 কি কৈছে? হোৱাট ডু ইউ সি ইন দ্য পিকচাৰ। তোমালোকে ছবিখনত কি দেখা পালা? তোমালোকে ছবিখনত চাবা, ছবিখনত কি আছে? ট্ৰী আছে। কি আছে? এটা ট্ৰী মানে গছ। তাৰপিছত এ মেন মানে এজন মানুহ আছে। তাৰপিছত কি আছে? বাছ, এখন বাছ গাড়ী আছে। তাৰপিছত চাবা এখন কি আছে? কাৰ আছে। কাৰ মানে হৈছে গাড়ী। তাৰপিছত কাউ আছে। কি আছে? কাউ মানে হৈছে গাই গৰু। তাৰপিছত ছবিখনত কি আছে? আৰু ব্ৰিজ আছে। ব্ৰিজ মানে হৈছে দলং। তাৰপিছত ৰিভাৰ আছে। ৰিভাৰ মানে হৈছে নদী। তোমালোকে ছবিখন কিতাপত ভালদৰে চাবা। তাৰপিছত নাম্বাৰ 2 কি কৈছে? হোৱাট ডু ইউ সি ইন দ্য স্কাই। তুমি আকাশত কি দেখা? তোমালোকে ছবিখনত চাবা, আকাশত কি আছে? এটা চান আছে। চান মানে হৈছে বেলি। তাৰপিছত এখন এৰোপ্লেন আছে। এৰোপ্লেন মানে হৈছে উৰাজাহাজ। তাৰপিছত আকাশত চাবা কি আছে? ক্লাউড আছে। ক্লাউড মানে হৈছে মেঘ। আৰু কি আছে? ৰাতি আকাশত কি থাকে? মুন। এটা কি থাকে? মুন মানে হৈছে চন্দ্ৰ। তাৰপিছত আৰু কি থাকে? ষ্টাৰ মানে হৈছে তৰা। তাৰপিছত নাম্বাৰ 3 কি কৈছে? হোৱাট ইজ দ্য কাউ ডুইং। ছবিখনত চাবা, এটা কাউ মানে হৈছে গৰু আছে। গৰুটোৱে কি কৰি আছে? ডুইং মানে কৰি থকা। হোৱাট ইজ দ্য কাউ ডুইং মানে গৰুটোৱে কি কৰি আছে? ছবিখনত চাবা, গৰুৱে কি কৰি আছে? ঘাঁহ খাই আছে। দ্য কাউ ইজ ইটিং গ্ৰাছ মানে গৰুটোৱে কি কৰি আছে? ঘাঁহ খাই আছে। তাৰপিছত নাম্বাৰ 4 কি কৈছে? হু ইজ চিটিং আণ্ডাৰ দ্য ট্ৰী। গছৰ তলত কোনে বহি আছে? তোমালোকে ছবিখনত চাবা, এ মেন ইজ চিটিং আণ্ডাৰ দ্য ট্ৰী। এ মেন মানে হৈছে ছবিখনত এজন মানুহো আছে। মানুহজনে কি কৰি আছে? গছৰ তলত বহি আছে। তাৰপিছত নাম্বাৰ 5 কি কৈছে? হুৱেৰ আৰ দ্য ডাকছ চুইমিং। ডাকছ মানে হৈছে হাঁহ। চুইমিং মানে হৈছে সাঁতুৰি থকা। হাঁহবোৰে ক'ত সাঁতুৰি আছে? দ্য ডাকছ আৰ চুইমিং ইন দ্য ৰিভাৰ মানে হাঁহবোৰে ক'ত সাঁতুৰি আছে? নদীত। ছবিখনত এখন ৰিভাৰ দি আছে, মানে নদী দি আছে। নদীত হাঁহবোৰে সাঁতুৰি আছে। তাৰপিছত নাম্বাৰ 2 কি কৈছে? লেটছ ৰিচাইট, আহা আমি আবৃত্তি কৰোঁ। এখন ধুনীয়া পয়েম দি আছে, ধুনীয়া কবিতা দি আছে। তোমালোকে মোৰ লগে লগে কৈ যাবা। ৰেইন অন দ্য গ্ৰীণ গ্ৰাছ, ৰেইন অন দ্য গ্ৰীণ গ্ৰাছ, ৰেইন অন দ্য ট্ৰী, ৰেইন অন দ্য ৰুফ টপ, বাট নট আপন মি। ৰেইন মানে হৈছে বৰষুণ। অন দ্য গ্ৰীণ গ্ৰাছ, গ্ৰীণ মানে হৈছে সেউজীয়া, গ্ৰাছ মানে হৈছে ঘাঁহনি, মানে সেউজীয়া ঘাঁহনিৰ ওপৰত কি পৰিছে? বৰষুণ পৰিছে। ৰেইন অন দ্য গ্ৰীণ গ্ৰাছ, ৰেইন অন দ্য ট্ৰী, ট্ৰী মানে হৈছে গছ। বৰষুণ আৰু ক'ত পৰিছে? বৰষুণ গছত পৰিছে। অন দ্য ট্ৰী মানে গছৰ ওপৰত বৰষুণ পৰিছে। ৰেইন অন দ্য ৰুফ টপ, ৰুফ টপ মানে হৈছে ঘৰৰ ছালৰ ওপৰত। ইয়াত চোৱাচোন, ঘৰৰ ছালৰ ওপৰত কি পৰিছে? বৰষুণ পৰিছে। বাট নট আপন মি, কিন্তু এই ল'ৰাজনৰ ওপৰত বৰষুণ পৰা নাই। এই ল'ৰাজনে কৈ আছে যে গছৰ ওপৰত বৰষুণ পৰি আছে। ৰুফ টপ মানে ঘৰৰ ছালৰ ওপৰত বৰষুণ পৰি আছে। তাৰপিছত গ্ৰীণ গ্ৰাছ মানে সেউজীয়া ঘাঁহনিৰ ওপৰত বৰষুণ পৰি আছে, কিন্তু মোৰ ওপৰত বৰষুণ পৰা নাই। তাৰপিছত কি কৈছে? থিংছ উই ইউজ হুৱেন ইট ৰেইনছ, মানে যেতিয়া বৰষুণ আহে তেতিয়া আমি কি বস্তু ব্যৱহাৰ কৰোঁ? এইটো হৈছে আমব্ৰেলা, এইটো হৈছে জাপি, এইটো হৈছে কোট, আৰু এইটো হৈছে কচুৰ পাত। তাৰপিছত নাম্বাৰ 3 কি কৈছে? লেটছ টক, আহা আমি কথা পাতো। এই নম্বৰ কি কৈছে? হোৱাট ডু ইউ ডু অন এ ৰেইনি ডে। ৰেইনি ডে মানে হৈছে বৰষুণৰ দিনত। বৰষুণৰ দিনত তুমি কি কৰা? কি আই প্লে অন এ ৰেইনি ডে মানে মই বৰষুণৰ দিনত কি কৰোঁ? আই প্লে মানে মই খেলোঁ। তাৰপিছত নাম্বাৰ বি কি কৈছে? হোৱাট ডু ইউ এনজয় প্লেয়িং ইন দ্য ৰেইন। তুমি বৰষুণত কি খেলি ভাল পোৱা? এইটো কি হ'ব? আই এনজয় প্লেয়িং ক্ৰিকেট
এণ্ড ফুটবল ইন দ্য ৰেইন মই বৰষুণত ক্ৰিকেট আৰু ফুটবল খেলি ভাল পাওঁ তাৰপিছত নাম্বাৰ সি কি কৈছে হোৱাট ডু ইউ ইউজ হোৱেন ইট ৰেইনছ মানে যেতিয়া বৰষুণ আহে তুমি কি ব্যৱহাৰ কৰা আই ইউজ এন আমব্ৰেলা হোৱেন ইট ৰেইনছ মানে যেতিয়া বৰষুণ আহে মই কি ব্যৱহাৰ কৰোঁ মই আমব্ৰেলা ব্যৱহাৰ কৰোঁ মানে ছাতি ব্যৱহাৰ কৰোঁ তাৰপিছত নাম্বাৰ 4 কি কৈছে লিসেন এণ্ড সে তোমালোকে শুনিবা আৰু কবা এইটো হৈছে কি এইটো হৈছে মনত ৰাখিবা গ্ৰীণ গ্ৰীণ মানে হৈছে সেউজীয়া কালাৰ এই চোৱাচোন এইটো কি কালাৰ এইটো হৈছে সেউজীয়া ৰং দা গ্ৰাছ ইজ গ্ৰীণ মানে ঘাঁহ সেউজীয়া ঘাঁহৰ ৰং কেনেকুৱা সেউজীয়া গ্ৰীণ তাৰপিছত এইটো হৈছে কি ব্লু ব্লু মানে হৈছে নীলা এই বাকচটোৰ কালাৰ কেনেকুৱা এইটো এই বাকচটোৰ ৰং হৈছে ব্লু ব্লু মানে হৈছে নীলা মনত ৰাখিবা দা স্কাই ইজ ব্লু স্কাই মানে হৈছে আকাশ আকাশখন কেনেকুৱা ব্লু ব্লু মানে হৈছে নীলা তাৰপিছত নাম্বাৰ 5 কি কৈছে কালাৰ দা এনিমেল এণ্ড সে ইটস নেম কালাৰ মানে ৰং কৰিব দিছে এনিমেল মানে জন্তুটো এই জন্তুটোক ৰং কৰিব দিছে এণ্ড সে ইটস নেম আৰু ইয়াৰ নাম ক'ব দিছে এইটো হৈছে কি কোৱাচোন এইটো হৈছে কেট কেট মানে হৈছে মেকুৰী তোমালোকে এই ছবিটোত ধুনীয়াকৈ ৰং কৰিবা তাৰপিছত নাম্বাৰ 6 কি কৈছে কালাৰ দা শেপস তোমালোকে এই আকৃতিবোৰত কি কৰিবা ৰং কৰিবা এইটো হৈছে সাৰ্কেল সাৰ্কেল মানে গোল বস্তু এইটো হৈছে কি এইটো হৈছে ট্ৰায়াঙ্গেল মানে তিনিকোণীয়া বস্তু ইয়াত তিনিটা কোণ আছে এইটো হৈছে স্কয়াৰ মানে বৰ্গ মানে চাৰিকোণীয়া বস্তু ইয়াত চাৰিটা কোণ আছে এইটো হৈছে ৰেক্টাঙ্গেল মানে এইটো হৈছে কি এইটোৰ নাম ৰেক্টাঙ্গেল মানে আয়ত আৰু এইটো হৈছে ওভেল আকৃতিটো কেনেকুৱা এইটো হৈছে কোণেৰ নিচিনা হয় নে নহয় এইটো হৈছে ডিম্বাকৃতি কয় এইটো কি কয় ডিম্বাকৃতি ইংৰাজীত কি কয় ওভেল মইনাহত চোৱাচোন এইটো কি কালাৰ এইটো হৈছে ব্লু এইটো কি কালাৰ এইটো হৈছে ব্লু মানে নীলা এইটো হৈছে ৰেড মানে ৰঙা কালাৰ এইটো হৈছে গ্ৰীণ মানে সেউজীয়া কালাৰ পাতৰ ৰং কেনেকুৱা সেউজীয়া এইটো হৈছে ইয়েলো এইটো হৈছে হালধীয়া কালাৰ ইয়েলো এইটো হৈছে কি ব্ল্যাক এইটো কি কালাৰ এইটো হৈছে ব্ল্যাক কালাৰ তাৰপিছত নাম্বাৰ 7 কি কৈছে পিকচাৰ ষ্টৰী মানে তোমালোকে ছবি চাই গল্প কবা লুক এট দা পিকচাৰ্স এণ্ড সে হোৱাট দা মাংকি এণ্ড দা টু কেটছ আৰ ডুইং তোমালোকে এই ছবিখন চাবা আৰু ইয়াত কি মাংকি মাংকি মানে হৈছে বান্দৰ আৰু টু কেটছ মানে কেটছ মানে হৈছে কি মেকুৰী এই মেকুৰী দুটাই কি কৰি আছে আৰু বান্দৰটোৱে কি কৰি আছে তোমালোকে ছবি চাই চাই কবা এই ছবিখনত চোৱাচোন এইটো এই দুটা হৈছে কি এই দুটা কেট টু কেটছ মানে দুটা মেকুৰী আৰু এইখন হৈছে কি কেক হয়নে নহয় ইয়াত কেক এখন আছে কিন্তু মেকুৰী দুটা ইহঁতৰ কাজিয়া লাগিছে এখন কেক দুটা মেকুৰী ইহঁতৰ মাজত কি লাগিছে কাজিয়া লাগিছে তাৰপিছত এই মেকুৰী দুটা কত আহিল মাংকিৰ ওচৰলৈ আহিল এইটো হৈছে বান্দৰ মাংকি মানে কি বান্দৰ হয়নে নহয় বান্দৰক কি ক'লে যে আমাক ভগাই দিয়া তাৰপিছত এইখনত চোৱাচোন কি হৈছে বান্দৰে কি কেকখন খাই পেলাইছে আৰু ইহঁতে চাই আছে তাৰপিছত ইয়াত বান্দৰটো গছৰ তলত বহি আছে আৰু মেকুৰী দুটাই কি কৰিছে ইহঁতে মন বেয়া কৰি ঘৰলৈ গুচি গৈ আছে